সদ্য ঘোষিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ ফলাফলত পশ্চিম দৰঙৰ সলিউশ্যন লাৰ্ণিং স্পট চেণ্টাৰৰ সাফল্য ঘোষণা কৰা হ'ল জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ ফলাফল। এই ফলাফলত পশ্চিম দৰঙৰ বৰবৰীস্থিত শৈক্ষিক প্ৰতিষ্ঠান সলিউশ্যন লাৰ্ণিং চেণ্টাৰে সাফল্য লাভ কৰিছে। প্ৰতিষ্ঠানখনৰ দুটা শাখা বৰবৰী আৰু দুনিৰ পৰা সফলতাৰে উত্তীৰ্ণ 15গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। চেণ্টাৰটোৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ আগন্তুক শৈক্ষিক জীৱনৰ বাবে শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে বুধবাৰে চেণ্টাৰটোৰ মুখ্য কাৰ্যালয়ত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই। ভেৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মানিক কলিতাৰ সঞ্চালনত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত উপস্থিত থাকি শৈক্ষিক প্ৰতিষ্ঠানখনৰ শিক্ষাগুৰু তৰুণ চন্দ্ৰ নাথ, কৰ্ণ প্ৰভাকৰ বৰুৱা, হেৰাম্বৰ নাথ, ৰূপজ্যোতি কুমাৰ, চিন্ময় ৰাজবংশীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে। ইয়াৰ উপৰিও কেইবাগৰাকীও অভিভাৱক শিক্ষাৰ্থীয়ে নিজৰ সফলতাৰ বাবে শিক্ষাগুৰু মণ্ডলীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক তনু ডেকা, ভেৰুৱাদল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিবেদিতা শইকীয়াৰ লগতে অভিভাৱক শিক্ষাৰ্থীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে বৃহত্তৰ পশ্চিম দৰং অঞ্চলত শৈক্ষিক জাগৰণ তথা ছাত্ৰ-ছাত্ৰীসকলক মানসন্মত শিক্ষা প্ৰদানেৰে মানৱ সম্পদ গঢ়ি তোলাৰ উদ্দেশ্যে আগত লৈ 2024 চনত কেইবাগৰাকীও উচ্চ শিক্ষিত যুৱকৰ তত্বাৱধানত বৰবৰীত গঢ় লৈ উঠা সলিউশ্যন লাৰ্ণিং স্পট শৈক্ষিক প্ৰতিষ্ঠানখনে অতি কম সময়ৰ ভিতৰত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি সফলতা অৰ্জনৰ লগতে শেহতীয়াকৈ প্ৰতিষ্ঠানখনে জৱাহৰ নৱোদয় বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি অধ্যয়নৰ ব্যৱস্থা হাতত লৈ ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। আজি আমাৰ ইয়াত উপস্থিত হোৱা আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজি ইয়াত উপস্থিত হোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ এই সলিউশ্যন লাৰ্ণিং স্পটৰ পৰা আমাৰ বৰবৰী আৰু দুনিত দুটাকৈ কোচিং চেণ্টাৰত আমি প্ৰায় 8 মাহ ধৰি শিক্ষাৰ্থীসকলক আমি শিক্ষা প্ৰদান কৰি আহিছোঁ আৰু তাৰে ফলশ্ৰুতিত আজি যোৱাকালি আমাৰ যি ৰিজাল্ট ঘোষণা কৰিলে তাতে আমাৰ মুঠতে 14জন শিক্ষাৰ্থীয়ে স্থান পাবলৈ সক্ষম হৈছে। আৰু গৌৰৱৰ বিষয় এইটো যে আমাৰ দৰং জিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে আমাৰ এই চেণ্টাৰৰ পৰা আৰু লগতে 6 নম্বৰ, 14 নম্বৰ আৰু 20 নম্বৰ স্থানো আৰু লগতে বাকীকেইজনো ভাল ভাল স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ এই অনুষ্ঠানটোৰ লগত যিসকল অভিভাৱক অভিভাৱিকা জড়িত হৈ আছে তেওঁলোকে বহুত দিন ধৰি আমাক মানসিকভাৱে আচলতে আমাক বহুতো ছাপোৰ্ট কৰি আহিছে। তেওঁলোকে আমাক ধুনীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ অহাৰ উপৰিও আমাকো বিভিন্ন সময়ত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছে। লগতে আমাৰ পশ্চিম দৰঙৰ এই বৃহত্তৰ অঞ্চলটিত আমি যি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ তাৰ বাবে আমি আমাৰ শিক্ষকসকলক আৰু অভিভাৱকসকলক আৰু আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তেওঁলোকে যথেষ্ট কষ্ট কৰি পঢ়িছে আৰু আমাৰ এই অনুষ্ঠানটোৰ মূল লক্ষ্যটোৱে এইটো হৈছে যে আমাৰ এই পিছ পৰি থকা অঞ্চলটিৰ পৰা যাতে এখন নৱোদয়ৰ দৰে এখন আগশাৰীৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে গৈ পঢ়িব পাৰে আৰু ভাল মানুহ হ'ব পাৰে ভৱিষ্যতেও আৰু সমাজখনৰ হকে কিছু কাম কৰিব পাৰে, সেয়াই আমাৰ মূল লক্ষ্য। আৰু আমাৰ এই গোটেই চেণ্টাৰটোৰ এটা আৰম্ভণিতে উদ্দেশ্য আছিল যে আমি ছাত্ৰ-ছাত্ৰীসকলক অতি ন্যূনতম ফিজত যাতে তেওঁলোক শিক্ষা প্ৰদান কৰিব পাৰোঁ। আমাৰ নৱোদয়ৰ বেটছ বুলিয়ে কথা নাই, আমি ক্লাছ 10লৈও আমি কোচিং কৰোঁ। গতিকে আমি ৰাইজৰ সহায় সহযোগিতা এতিয়ালৈ বহুতখিনি পাইছোঁ আৰু আশা কৰোঁ আগলৈও আপোনালোকে আশীৰ্বাদ দিব যাতে আমাৰ এই অনুষ্ঠানটি আগবাঢ়ি যাব পাৰে। আমাৰ সলিউশ্যন লাৰ্ণিং স্পটৰ পৰা প্ৰথমতে সমূহ কৃতকাৰ্যত হোৱা ল'ৰা ছোৱালীৰ অভিভাৱক অভিভাৱিকা শুভাকাংক্ষী আৰু আমাৰ সতীৰ্থসকললৈ আমি সশ্ৰদ্ধা প্ৰণিপাত আৰু হিয়া ভৰা মৰম চেনেহ জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ নৱোদয় পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল তেখেতসকলক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। তো মুঠ দুনি আৰু বৰবৰী চেণ্টাৰ মিলাই 42জন ল'ৰা ছোৱালী আছিল আমাৰ, তাৰ ভিতৰত 14জনে ৰেংক পাবলৈ সক্ষম হৈছে। আৰু অতিকৈ সুখৰ খবৰ, দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম ৰেংকটো আমাৰ চেণ্টাৰে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি সেই উদ্দেশ্যে আগতে আজি আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান এই সলিউশ্যন লাৰ্ণিং স্পটৰ প্ৰেক্ষাগৃহত আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানত সকলো শুভাকাংক্ষী অভিভাৱক অভিভাৱিকা তথা ৰাইজৰ উপস্থিতি আমি পোৱাৰ পিছত অতিকৈ ধন্য অনুভৱ কৰিছোঁ আৰু সকলোৰে দিহা পৰামৰ্শ পৰৱৰ্তী পৰ্যায়ত আমি আশা কৰিছোঁ যাতে আমি আৰু অলপ আগুৱাই গৈ আমাৰ এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এখন ভাল প্ৰতিচ্ছবি আমি ৰাইজক দেখুৱাবলৈ সক্ষম হওঁ। আৰু তাৰ লগতে আমি নতুন কথা এটা সংযোগ কৰিব বিচাৰিছোঁ যে অহা বছৰ 26-27 ছেশ্যনৰ পৰা ক্লাছ 6ৰ পৰা 9ম শ্ৰেণীলৈ স্পেচিয়েল কেইটামান ফিচাৰত আমি নতুন তৰিকাৰে ক্লাছ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। সেইবিলাকৰ ভিতৰত আমাৰ থাকিব বেছিক গ্ৰামেটিকেল কনচেপ্ট, ভকেবুলাৰী স্পেলিং এণ্ড চেণ্টেন্স পেটাৰ্ণ, বেছিক স্পিকিং এণ্ড ৰাইটিং, স্পেচিয়েল ফ'কাছ অন ডিবেট, গ্ৰুপ ডিছকাশ্যন এণ্ড ৰোল প্লেছ।
ঠিক এই লিখি আৰু কিছুমান নতুন নতুন আমি কাৰ্যসূচী পৰৱৰ্তী পৰ্যায়ত চলাই যাবলৈ আমি অহোপুৰুষাৰ্থ চেষ্টা কৰিম বুলি আমি আপোনালোকৰ ওচৰত আজি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আৰু অনাগত দিনত সকলোৰে সহায় সহযোগ বিচাৰি আজিলৈ আমি এইখিনি কৈ সামৰণি আমাৰ এতিয়ালৈ অনলাইনৰ ক্লাছৰ কাৰণে নৱোদয় তাৰ কাৰণেও এডমিশ্যন চলি আছে। লগতে আমাৰ পশ্চিম দৰঙৰ যিটো বৰবৰী আৰু দুনিত তাত আমাৰ দুটা অফলাইন চেণ্টাৰ আছে, তাতো আপোনালোকে হেৰি কৰিব পাৰে। আমাক কণ্টেক্ট কৰিবৰ কাৰণে আপোনালোকে 7002906015 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু আমাৰ ফেচবুকতো সলিউশ্যন লাৰ্ণিং স্পট বুলি আপোনালোকে ভিজিট কৰি তেওঁতো কণ্টেক্ট কৰিব পাৰে তেনেকৈ। নমস্কাৰ, মোৰ নাম জুনিন মজাৰুল ইছলাম। মই বিবেকানন্দ একাডেমি স্কুলৰ পৰা সলিউশ্যন লাৰ্ণিং স্পটত নৱোদয় বাছনি পৰীক্ষাৰ বাবে টিউশ্যন লৈছিলোঁ। ইয়াতে মই প্ৰায় 8 মাহ টিউশ্যন কৰিছিলোঁ আৰু তাৰ ফলত মই নৱোদয় বাছনি পৰীক্ষাত দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম স্থান ল'বলৈ সক্ষম হৈছোঁ। ইয়াৰ ছাৰসকলে মোক বহুতো সহায় কৰিছিল আৰু কিবা ডাউট থাকিলে অনলাইন ডাউট ক্লাছত আমাক সেইবোৰ ডাউটবোৰ ক্লিয়াৰ কৰি দিছিল। লগতে আমাৰ ইয়াত অফলাইনতো ক্লাছত বুজাই দিছিল ভালদৰে। সেইবাবে মই ছাৰ বাইদেউ আৰু মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম মিছ চেৰিন আহমেদা। মই 122 নম্বৰ জয়ন্তীপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা সলিউশ্যন লাৰ্ণিং স্পটত নৱোদয় বাছনি পৰীক্ষাৰ বাবে টিউশ্যন লৈছিলোঁ। 8 মাহৰ বাবে টিউশ্যন লৈছিলোঁ আৰু সেই সময়ছোৱাত ছাৰসকলে আমাক বহুত ভালদৰে পঢ়ালে আৰু বহুতো সহায় সহযোগিতা আমি লাভ কৰিছোঁ। ছাৰহঁতৰ কাৰণে আমি সফল ল'বলৈ সক্ষম হৈছোঁ। ৰেংক 6 পাবলৈ সক্ষম হৈছোঁ আৰু ছাৰসকলক আৰু অভিভাৱকসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী নিৰ্বাণ চমুৱা, মোৰ দেউতাৰ নাম তপন চমুৱা। মই এই চেণ্টাৰৰ পৰা নৱোদয় বাছনি পৰীক্ষা দিছিলোঁ। তাত মই 25 স্থানত মই সক্ষম হৈছিলোঁ। কোন স্কুলৰ পৰা আহিছে? মই গভৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা দিছিলোঁ। 8 মাহ ধৰি ক্লাছ কৰিছোঁ। ছাৰ বাইদেউসকলে আমাক ভালদৰে বুজাই দিছিল। মোৰ ল'ৰা মহম্মদ জুনিন মজাৰুল ইছলামে যোৱা 8 মাহ ধৰি এই নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে সলিউশ্যন চেণ্টাৰত টিউশ্যন বা পাঠদান কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। দৰঙৰ ভিতৰত প্ৰথম স্থান। তেওঁ শিক্ষা হিচাপত বিবেকানন্দ একাডেমীত অধ্যয়ন কৰি আছিল। তাৰ পৰা মই এই সলিউশ্যন চেণ্টাৰত 8 মাহৰ কাৰণে টিউশ্যন কৰিবলৈ দিওঁ। বাবু এই 8 মাহৰ ভিতৰত ভালে শিক্ষা গ্ৰহণ কৰি ইয়াৰ পৰা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তাৰ বাবে মই এই সলিউশ্যন চেণ্টাৰৰ গোটেইকেইগৰাকী শিক্ষকক মই অভিনন্দন জনাইছোঁ মোৰ ফালৰ পৰা। আৰু এই সলিউশ্যন চেণ্টাৰ যাতে আৰু ইয়াতকৈ দীৰ্ঘভাৱে আৰু উন্নতি কৰিব পাৰে তাৰ মই কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।